এপিনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা বানৰ কবলত পৰাৰ পিছত এতিয়া ওখ ঠাই বিচাৰি কাৰ্বি পাহাৰৰ পিনে ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে জাকে জাকে বন্যপ্ৰাণীয়ে ৰাষ্ট্ৰৰ ঘাইপথ পাৰ হোৱাৰ দৃশ্যবন্দী হৈছে নিউজ লাইভৰ কেমেৰাত আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু এনেদৰে এতিয়া পানীৰ মাজত জীৱ-জন্তুৱে এনেদৰে সহাৱস্থান কৰাৰ লগতে ওখ ঠাই বিচাৰি এনেদৰে ঢাপলি মেলিছে বিভিন্ন স্থানলৈ আৰু বিশেষকৈ যিহেতু কাজিৰঙা এতিয়া বানৰ কবলত গতিকে ওখ ঠাই কাখৰীয়া কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে বন্য জীৱ-জন্তুসমূহে আৰু সেই দৃশ্যবন্দী হৈছে আমাৰ কেমেৰাত আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ কলিয়াবৰৰ সাংবাদিক গৌতম বৰাই হয় কাজিৰঙাৰ যি বান পৰিস্থিতি লাহে লাহে জটিল হ'বলৈ গৈ আছে দেখা গৈছে যে যেহেতু ব্ৰহ্মপুত্ৰৰ বাহনী পানী কাজিৰঙাত সোমাই পৰিছে আৰু ইতিমধ্যে প্ৰায় 85% কাজিৰঙাৰ অঞ্চল বুৰাই পেলাইছে আৰু কাঞ্চন ৰাজু দেখুৱাইছে যে এটা হাতীৰ জাক কেনেধৰণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু কাজিৰঙাৰ যি চতুৰ্থ সংযোজন আছে সেই সংযোজন এলেকালৈ ওখ ঠাই বিচাৰি আৰু খাদ্যৰ সন্ধানত গমন কৰিবলৈ চেষ্টা কৰিছে যেটো কাজিৰঙাৰ বহু অংশ এতিয়া বহু অঞ্চল এতিয়া পানীয়ে বুৰাই পেলাইছে গতিকে তেওঁলোকৰ কিছু খাদ্যৰ অভাৱ ঘটিছে আৰু তেওঁলোকৰ বন্যপ্ৰাণীসমূহ থকাৰ ঠাই কমি গৈছে লাহে লাহে এই এটা কেমেৰা ৰাজুক মই দেখুৱাবলৈ কৈছো এটা হাতী কেনেধৰণে পাৰ হৈছে ইতিমধ্যে এটা হাতী ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পাৰ হ'বলৈ চেষ্টা কৰিছে পাৰ হৈছে আৰু যি বনৰক্ষীসকলে দুই দিশে গাড়ীসমূহ যান-বাহনসমূহ যেটো আহি আছে এই পথেৰে তেওঁলোকে চেষ্টা চলাইছে গাড়ীসমূহ ৰখাই দিয়াৰ চেষ্টা কৰিছে হৰিণা পাৰ হৈছে কেমেৰা ৰাজু দেখুৱাইছে হৰিণা কেনেধৰণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে যেটো ইতিমধ্যে মই উল্লেখ কৰিছো কাজিৰঙাৰ প্ৰায় 85% অঞ্চল ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে বুৰাই পেলাইছে আৰু এতিয়া দেখা গৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি এনেধৰণে পহু হাতী পাৰ হ'বলৈ আৰম্ভ কৰিছে দুইটা যেটো দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আছে এই কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে খাদ্যৰ সন্ধান আৰু লগতে ওখ ঠাই বিচাৰি আৰু বনৰক্ষীসকলে দেখা গৈছে যে তেওঁলোকে কৰ্তব্য পালন কৰিছে যে দুই দিশে থকা যিসমূহ যান-বাহন যেটো হাজাৰ হাজাৰ যান-বাহন এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে আৰু সেইসমূহ তেখেতসকলে ইয়াতে ৰখাৰ ব্যৱস্থা কৰিছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় যাতে পহু যেহেতু পাৰ হৈ আছে পহু হাতী এনেধৰণে এটা বৃহৎ হাতীৰ জাক এটা হাতী ইতিমধ্যে দেখা গৈছে যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবৰ কাৰণে ওলাই আহিছে যেটো ইতিমধ্যে কৈছো কাজিৰঙাৰ প্ৰায় 85% ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাহনী পানী বুৰাই পেলাইছে আৰু গতিকে তাত থকা জীৱ-জন্তু সমূহৰ খাদ্যৰ অভাৱ ঘটিছে তেওঁলোকৰ ওখ ঠাইৰ অভাৱ ঘটিছে গতিকে দেখা গৈছে এনে ধৰণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছে এটা বৃহৎ হাতীৰ জাক ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থান কৰিছেহি হাতীৰ জাকটো আৰু দুই দিশে থকা যিবোৰ যান-বাহন ইতিমধ্যে মই কৈছো যে এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ পথত হাজাৰ হাজাৰ যান-বাহন অহা যোৱা কৰে আৰু সেই যান-বাহনসমূহ দুই দিশে ৰখাই তেওঁলোকে হাতীৰ জাকটো যাতে নিৰাপদে পাৰ হৈ যাব পাৰে তাৰ কাৰণে চেষ্টা ব্যৱস্থা কৰি দিছে বনৰক্ষীসকলে এটা পোৱালি আছে কণমানি পোৱালিও লগত লৈ আহিছে যেটো মই ইতিমধ্যে কৈছো পানী চাৰিফালে পানী কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কেইবাটাও কণ পোৱালি লৈ এই হাতীৰ জাকটো বৃহৎ এটা জাক এতিয়া প্ৰায় 20-25টা হাতী ইতিমধ্যে পাৰ হৈছে আৰু বহুকেইটা হাতী এতিয়া আহি আছে আৰু কেমেৰা ৰাজুৱে দেখুৱাবলৈ চেষ্টা কৰিছে ইয়াৰ পৰিৱেশ পাৰ হৈ আছে বৃহৎ এটা হাতীৰ জাক কেইবাটাও সৰু সৰু পোৱালি আছে আৰু সেইসমূহ যেটো খাদ্যৰ অভাৱ ঘটিছে গতিকে এই হাতীৰ জাকটো এতিয়া যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক ওখ ঠাই আছে যি চতুৰ্থ সংযোজনলৈ ঢাপলি মেলিছে তাৰ উপৰিও যি দক্ষিণ দিশে কাৰ্বি পাহাৰ আছে কাৰ্বি পাহাৰলৈ তেওঁলোক ঢাপলি মেলিছে আৰু তাতে তেওঁলোকৰ খাদ্যৰ সন্ধান ওখ ঠাইৰ সন্ধানত এনেধৰণে যাবলৈ চেষ্টা কৰিছে যেটো কাজিৰঙাত ইতিমধ্যে কৈছো প্ৰায় 85% অঞ্চল বুৰাই পেলাইছে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে আৰু সেই এতিয়া লাহে লাহে বন্যপ্ৰাণীসমূহ এনেধৰণে ঢাপলি মেলিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি আৰু দেখা গৈছে দুই দিশে যিসমূহ যাত্ৰী আহিছিল বাহনত আহিছিল তেওঁলোকে এই দৃশ্য আসলে উপভোগ কৰিছে কেমেৰা ৰাজুৱে দেখুৱাবলৈ চেষ্টা কৰিছে এইসকল যাত্ৰী
বহু গাড়ী ইয়াতে তেওঁলোকে ৰখাই দিছে বনৰক্ষীসকলে, যিহেতু বহু পৰিমাণৰ যাত্ৰী ইয়াত আহিছিল আৰু তেওঁলোকেও এই দৃশ্য উপভোগ কৰিছে। তেওঁলোকেও সহায় কৰিছে, যাত্ৰীসকলে সহায় কৰিছে, চালকসকলে সহায় কৰিছে আৰু পহু পাৰ হ'বলৈ চেষ্টা কৰিছে। কেমেৰামেন ৰাজুক মই দেখুৱাবলৈ কৈছোঁ এই পৰিৱেশ। আপোনালোকে যিহেতু জানুৱাৰ যি বন্যপ্ৰাণীসমূহ পাৰ হৈ আছে, কেনেধৰণে কি ব্যৱস্থা লৈছে, যিহেতু যথেষ্ট পৰিমাণৰ যান বাহন অহা যোৱা? হয়, আমি ধৰক এইটো বানপানীৰ সময়ত চবৰে এটা আত্মৰক্ষাৰ কাৰণে চবেই ভাবে জীৱ জন্তু মানুহ দুনো, ঠিক আমি যিমান দূৰ পাৰিছোঁ সহায় কৰিছোঁ। আৰু আপুনি নিজে পাইছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যিটো আমাৰ কাৰ্বি আংলং পাহাৰ ছাইডে জীৱ জন্তুখিনি ক্ৰছ কৰি আছে, আমি দুয়ো ছাইডে গাড়ীবিলাক ৰখাই দিছোঁ যাতে তেখেতসকলে কোনো ধৰণৰ প্ৰব্লেমত নপৰে। এই পশুবিলাকৰ চব যেনেকৈ পাৰ হৈছে, ঠিক আমি দুয়ো ছাইডে গাড়ীবিলাক ৰখাই সিহঁতক আমি যিমান পাইছোঁ আমি নিৰাপত্তা দিছোঁ। নিশ্চিতভাৱে তেওঁলোকে দিনে ৰাতি এনেধৰণে কৰ্তব্য পালন কৰিছে আৰু এই জাক পহু পাৰ হৈ আছে। কেমেৰামেন ৰাজুৱে দেখুৱাইছে পৰিৱেশ কেনেধৰণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে আৰু দুই দিশৰ পৰা অহা যাত্ৰীসকলে যি বিভিন্ন বাহনত, যিকোনো বাহনত অহা যাত্ৰীসকলে এই দৃশ্য উপভোগ কৰিছে। সুন্দৰ এটা আচলতে বিৰল প্ৰজাতিৰ শৰপহু, এটা প্ৰকাণ্ড শৰপহু পাৰ হৈছে। কেমেৰামেন ৰাজু দেখুৱাইছে এয়া এনেধৰণেই দেখা গৈছে যে যিহেতু বানপানী গোটেই বুৰাই পেলাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আৰু এতিয়া এনেধৰণে দেখা গৈছে যে দুই দিশে অহা যাত্ৰীসকলে এনেধৰণে উপভোগ কৰিছে এই সুন্দৰ দৃশ্য। আৰু হাতীৰ জাকটো ইতিমধ্যে গতি কৰিছে। কেমেৰামেন ৰাজুৱে দেখুৱাইছে কেনেধৰণে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ লগতে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চতুৰ্থ সংযোজন কাঞ্চনজুৰি, সেই এলেকাত তেওঁলোক প্ৰৱেশ কৰিছে। যিহেতু কাজিৰঙাত যথেষ্ট পৰিমাণৰ পানী ইতিমধ্যে বুৰাই পেলাইছে, 85%। আৰু এটা জাক আহিছে, আৰু এটা জাক ইতিমধ্যে আহি সেই স্থানেদি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে, অৱস্থান কৰি আছে। কেমেৰামেন ৰাজুৱে দেখুৱাইছে আৰু যথেষ্ট পৰিমাণৰ যাত্ৰী, মই ইতিমধ্যে কৈছোঁ, যাত্ৰীসকলে সহায় কৰিছে। কি ক'ব, যিহেতু এক খুব এনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাযায় আৰু এই সময়ত যি বন্যপ্ৰাণীসমূহৰ নাজল নাথল অৱস্থা হয়, তেওঁলোক খাদ্যৰ সন্ধানত, ওখ স্থানৰ সন্ধানত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিছে। আপুনি এই দৃশ্যবোৰ? হয়, নিশ্চয় মই দেখিবলৈ পাই খুবেই আনন্দিত। আৰু একচুৱেলি আমি বন্যপ্ৰাণীক একচুৱেলি মানে সুৰক্ষা দিব লাগে। দ্বিতীয়তে আমি বান পৰিস্থিতি আমাৰ অসমত যেনে ধন্যবাদ জনাইছোঁ গৌতম বৰা।